আমাৰ বজালী অঞ্চলত বিশেষকৈ সৰুৰ পৰা দেখি আহিছোঁ, জন্মৰ পৰা দেখি আহিছোঁ আঞ্চলিকতাবাদৰ যিটো ধাৰা, যিটো জাতীয়তাবোধ মানুহৰ মাজত আছে, সেইটো আমি যেনেকৈ নহওক আমি এইটো অব্যাহত ৰাখিব লাগিব। সমাগত দিনত এইটো নিৰ্বাচনেই হওক বা বিভিন্ন কাৰণতে হওক, আমাৰ সেই বোধটো আমি ৰাখিব লাগিব। আৰু আজি আমাৰ মাজত অসম জাতীয় পৰিষদৰ যিটো আঞ্চলিক দল আৰু ৰাজনৈতিক দল, সেই দলটোৰ প্ৰাৰ্থী হিচাপে সন্মানীয় দিলীপ বৰুৱা ডাঙৰীয়া প্ৰাৰ্থী হিচাপে আছে। আৰু তেওঁক মই আজি মোৰ নিজাববীয়াকৈ, মই কোনো ৰাজনৈতিক দলৰ হৈ নহয়, সদস্য নহয়, নিজাববীয়াকৈ মই ইয়াত ব্যক্তিগতভাৱে তেখেতক মই নৈতিক সমৰ্থন দিয়াৰ কাৰণে আহিছোঁ। আৰু মই মুকলিকৈ আহ্বান কৰিছোঁ বিশেষকৈ আমাৰ যুৱ চামক যে আমি আঞ্চলিকতাবাদৰ ধাৰাটো অব্যাহত ৰখাৰ কাৰণে আমি দিলীপ বৰুৱাদেৱক ইয়াৰ পৰা আমি বিজয় কৰি পঠাব লাগিব। অসম গণ পৰিষদ দলে সঘনাই অসম জাতীয় পৰিষদক স্বাৰ্থবিচ্ছিন্ন কৰি আছে। 755জন শ্বহীদক হত্যাকাৰী দলৰ লগত অসম জাতীয় পৰিষদে সমৰ্থন জনাইছে। কিন্তু আনফালে আমি যদি দেখিব লাগিব, কা আন্দোলনৰ সময়ত কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ জৰিয়তে 5জন শ্বহীদ হৈছিল কা আন্দোলনৰ সময়ত, কিন্তু অসম গণ পৰিষদ দলে কিন্তু এতিয়ালৈকে সমৰ্থন জনাইছে। কি ক'ব? সমৰ্থন আৰু অসমৰ্থন সময়ৰ লগে লগে বেলেগ বেলেগ হয়, সেইটো দেখাই পাই আছোঁ আমি। আজি ইমান দিনে যিকোনো ইলেকশ্যনত বেলেগ বেলেগ হয়। আজিৰ তাৰিখত এতিয়া জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছ দল আছে, ৰাইজৰ দল আছে, CPM দল আছে। কিন্তু আজি আমি মিত্ৰজোঁটত দেখা পাইছোঁ ভাজপা আছে, অগপ আছে বা তেনেকৈ বাকীখিনি আছে। এতিয়া সেই একে অগপ দল 96ত কিন্তু CPM-ৰ লগত আছিল, আকৌ পিছত ভঙা গৈছে, আকৌ মিত্ৰতা হৈছে। এইবোৰ চলি থাকে। শেহতীয়াভাৱে আপুনি এইটো দেখাই পাইছে যে বিজেপিৰ লগত কিছুদিন আগলৈকে UPPL আছিল, এতিয়া BPF আছে। UPPL আৰু BPF দুয়োটা আঞ্চলিক দল, ৰাজনৈতিকভাৱে শক্তিশালী দল দুয়োটাই। কিন্তু তাৰ লগত সেই কৰিছে, মিত্ৰতা কৰিছে ভাজপাৰ লগত কৰিছে। তো ভাজপাৰ লগত এটা আঞ্চলিক দলে কৰিছে, আগতে কৰিছিল UPPL, এতিয়া BPF। তেনেকৈ ধৰণৰ বিভিন্ন কথা থাকে। আৰু ইয়াত অগপ আৰু জাতীয় পৰিষদ মই আচলতে ক'বলৈ গ'লে দুয়োটা আঞ্চলিকতাবাদৰ ধাৰা অব্যাহত ৰখা দল। তথাপিতো যিখিনি আমি যেতিয়াৰ পৰাই দেখিছোঁ অসম জাতীয় পৰিষদৰ যি ধৰণে আগবঢ়াই নিছে তেওঁলোকে, আৰু তেওঁলোকৰ যিটো আমাৰ ভিজন এণ্ড মটো, তেওঁলোকৰ সেই বস্তুখিনি যথেষ্ট লক্ষণীয়। আৰু আমি আশা কৰোঁ তেওঁলোকে এখোপকৈ আগুৱাই যাওক আৰু এই ধাৰাটোত তেওঁলোকে নতুনত্ব এটা প্ৰদান কৰক। কাৰণ পুৰণিখিনিৰ নতুনত্ব দিব পৰা সক্ষমতা আছে নে মই নিজে এতিয়া অলপমান শংকিত। তথাপিতো তেওঁলোকৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা থাকিল, আৰু তেওঁলোকক মই কেতিয়াও বেয়া নাপাওঁ, হাৰ্দিক মই তেওঁলোককো ভাল পাওঁ। বজালীত দিলীপ বৰুৱা বুলি ক'লে এক সুকীয়া স্থান আছে, কি ক'ব? দিলীপ বৰুৱা নামটোৱে যথেষ্ট, দিলীপ বৰুৱা নামটোৱে যথেষ্ট আচলতে। তথাপিতো আমি তেখেতক সৰুৰ পৰা যেনেকৈ পাইছোঁ, তেখেতে ছাত্ৰ সন্থা কৰিছে, আন্দোলন কৰিছে, অসম গণ পৰিষদৰ হৈ আছিল, আৰু চেগাচেগৰ সৈতে বিভিন্ন ইলেকশ্যনত তেখেতে অৱতীৰ্ণ হৈছিল, জিকিছে। ক'ৰবাত যদি কেতিয়াবা কিবা এটা ফলাফল বেয়াও পাইছোঁ, তথাপিতো তেখেত নিৰবিচ্ছিন্নভাৱে তেখেতে লাগি আছে অকল এটা ধাৰাতে। সেই ধাৰাটোৰ কাৰণে তেওঁৰ নামটো সেইকাৰণে সুকীয়া, দিলীপ বৰুৱা। দিলীপ বৰুৱা বুলি ক'লে বেলেগে একো আৰু বুজি নাপায় আৰু যে এইটো তেখেত কিহত আছে বোলো অমুকতে আছে। আৰু কোনোবাই কেতিয়াবা কিবি কৈ থাকে, শুনি থাকোঁ। আমি ইমান ৰাজনীতিৰ কথা নাজানো, তথাপিতো শুনি থাকোঁ অমুক। মোৰ বিশ্বাস নহয় যে তেনেকুৱা ধৰণৰ কথা কিবা তেখেতক এফেক্ট কৰিব, কিবা কৰিব। কাৰণ মানুহবিলাকে ওলাই আহিছে, নিজে মই দেখিছোঁ। আৰু আজি মই ইয়াত আহি যিখিনি মানুহ এই ৰাতিখন এই বৰষুণৰ বতৰত যিখিনি দেখিলোঁ যথেষ্ট উৎসাহিত, মই নিজে উৎসাহিত হৈছোঁ। কিন্তু এটা কথা হৈছে যে আজিৰ যি এই পৰিস্থিতি, কুংকি চৌধুৰী জেনজিৰ যি প্ৰাৰ্থী বুলি কোৱা হৈছে, তেওঁকো কিন্তু তেওঁৰ মাতৃ পৰিয়ালক কিন্তু সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ক'ব আপুনি? এতিয়া ৰাজনৈতিকভাৱে প্ৰশ্ন কৰিলে মোৰ কাৰণে দিগদাৰ, কিন্তু আমি যিখিনি পাই আছোঁ ফেচবুকতে পাইছোঁ। আজি দেখিছোঁ কুংকি চৌধুৰীয়ে পাণবজাৰ থানাত এটা আমচলি পাণবজাৰ থানাতে এটা FIR এটা লজ কৰিছে এগেইনষ্ট IT চেল বিজেপিৰ, আৰু তাত দিছে যে ফেক বুলি দিছে। এতিয়া এইটো AI বনাই জেনেৰেটেড বস্তু বনোৱা বুলি কৈছে। সেইখিনি কিমান দূৰ সত্য এইটো হয়তো পিছত দেখা পাম। আৰু কুংকি চৌধুৰীলৈ মোৰ ফালৰ পৰা কিন্তু মই নিজে তেখেতক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু তেনেকুৱা যদি জেনজিখিনি ওলাই আহে, তেতিয়াহ'লে অনাগত দিনত, অনাগত ভৱিষ্যতত কিন্তু আমি সুন্দৰ অসম এখন দেখিবলৈ পাম। দিলীপ বৰুৱা এগৰাকী আচলতে একেবাৰে নিম্ন শ্ৰেণীৰ পৰা অহা, নিম্ন শ্ৰেণী মানে একেবাৰে খাতি খোৱা, এতিয়াও খাতি খুৱাই তেখেত। ইমান কিয় বিচাৰিছে ৰাইজে? তেখেতে একেবাৰে নিস্বাৰ্থভাৱে লাগি আছে, আৰু সেইটো চবৰে চকুৰ আগত আছে। এইটোতো তেখেতে লুকাই চুৰাই বা মনে মনে কৰি থকা নাই। যিখিনি কৰিছে খোল্লাম খোলা কৰিছে, অপেনলি কৰিছে, চবকে তেওঁ লগ ধৰিছে। তেখেতে চাইকেল মাৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে, তেখেতে বাইক চলাই নিৰ্বাচনী প্ৰচাৰ চলাইছে, খোজকাঢ়ি চলাইছে, প্ৰত্যেক ঘৰৰ লগত তেখেতে যোগাযোগ ৰাখিছে। তেখেতে প্ৰত্যেকৰ
মোৰ লগত মানে কথা পাতিছে যে আচলতে মই কেনেকৈ আগবাঢ়িলে ভাল। তেখেতে তেখেতৰ পৰা শুভেচ্ছা লৈছে, আশীৰ্বাদ লৈছে, পৰামৰ্শ লৈছে। গতিকে তেনেকুৱা মানুহ এজন সাধাৰণতে নিৰ্বাচন খেলিলে বিশেষ ভয় কৰিব লগা নাই আৰু। একেবাৰে স্বভাৱসুলভ কথাবিলাক আহে দিলীপ বুঢ়াৰ পৰা। দিলীপৰ পৰা কিন্তু দিলীপ দাক মই যথেষ্ট ভয়ো কৰোঁ, সন্মানটো কৰি যথেষ্ট ভয়ো কৰোঁ। কাৰণ সৰুৰ পৰা যি হিচাপত পাইছোঁ, কিছুমান তেওঁৰ সন্মুখত খোৱাটো দিগদাৰ আৰু কেতিয়াবা কওঁ আৰু